Hello everyone, নমস্কাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মোৰ 10 মহীয়া বেবিটোক কি দৰেনো আহাৰ খুৱাও সেইখিনিকে আপোনালোকৰ আগত দেখুৱাবলৈ লৈছো। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া মই ইয়াত দিছো গাজৰ, বিট, আলু, দুফুটা নহৰু, জহা চাউল আৰু মগু দালি। যদি নহৰু কেফুটা সৰু হয় তেতিয়া দুফুটা দিব, যদি ডাঙৰ হয় তেতিয়া এফুটা দিলেও হ'ব। নিজে বস্তু পৰিমাণ অনুসৰি চাই ল'ব, তেতিয়া সুবিধা হ'ব। এয়া চাউল আৰু মগু দালি 10 মিনিটমান মই তিয়াই ৰাখিছোঁ, তাৰপিছত লৈছোঁ। এতিয়া মই বিটখিনি গ্ৰাইণ্ডাৰত দি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰিহে মই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিম। বিট আৰু গাজৰ দুয়োখিনি দি এয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ, দেখিছে। এতিয়া কুকাৰ পাতি লৈছোঁ। কুকাৰত এচামুচ ঘি দি ল'ব। আপোনালোকে পৰিমাণ অনুসৰি কিমান দিব লাগে সেইটো নিজে চাই পিনি আপোনালোকে দিব। মই সদায় এই চামুচখনে এচামুচ দিওঁ যিকোনো বস্তু বনালে। তাৰপিছত মই নহৰু থেতেলি নহৰু দি দিছোঁ। নহৰু কেইটা মই ভালদৰে লৰাই ভাজি লৈছোঁ। ভাজি পিনি মই এতিয়া বিট আৰু গাজৰৰ পেষ্টটো ঢালি দিম। পেষ্টটো এনেকৈ ঢালি লৰাই থাকিম। গাজৰ আৰু বিটৰ পেষ্টটো যদি এনেকৈ ভাজি লওঁ, যিটো মানে গোন্ধ থাকে সেই গোন্ধটো আঁতৰি যায়। খাবলৈও বাৰু সোৱাদেই লাগে। এনেকৈ লৰাই লৰাই ভাজি থাকিব যেতিয়ালৈকে ঘিটো ওলাই নাহে। আৰু বিট আৰু গাজৰৰ গোন্ধটো নিজেই গম পাব, গোন্ধটো ভাজি থাকিলে গুচি যাব। তাৰপাছত মই এতিয়া মগু আৰু চাউলখিনি দি দিম। মগু আৰু চাউলখিনি দি এনেকৈ লৰাই লৰাই ভাজি থাকিম। মিহলি হৈ যোৱালৈকে ভাজি থাকিব। এনেকৈ লৰাই লৰাই ভাজি থাকিলে ভাল। অলপ সময়, বেছি সময় নালাগে। তাৰপাছত মই আলু দি দিম। আলু এনেকৈ ভালকৈ লৰাই লৰাই ভাজি দিব। অলপ সময় এনেকৈ ভজাৰ পিছতে মই গৰম পানী দিলেও হ'ব, ঠাণ্ডা পানী দিলেও হ'ব। মই কিন্তু উতলাই ৰাখিছিলোঁ। উতলাই ৰখা গৰম পানী মই এনেকৈ দি দিছোঁ। দিয়াৰ পাছত ঢাকন লগাই 5টা বা 8টামান চিটি আহিলেও হয়। মই পৰাপক্ষত 8টামান চিটিয়ে দি দিওঁ। তেতিয়া মানে আকৌ মানে গোটাটো হৈ নাথাকে। অলপ চামুচে মানে হেঁচি পিটিকি দিলে পিটিক খাই যায়। নহ'লে বা এনেকৈ মই এনেকৈ হেঁচি স্মেচাৰডালৰ সহায়তো মই এনেকৈ ভাঙি লওঁ। তাৰপিছত গৰম পানী লৈ লৈছোঁ 1 কাপ। এইখিনি মানে খুৱাওঁতে ঠাণ্ডাই হৈ যায়। তাৰপিছত ডিম এটাও লৈ লৈছোঁ। ডিমটো 10 মাহ হ'লে পৰাপক্ষত ডক্তৰৰ পৰামৰ্শ অনুসৰি এফাল দিব পাৰি আৰু, যিহেতু কুকুৰা কণীটো সৰুৱে থাকে সেইটো কাৰণে 4 ভাগৰ এভাগ কয়। কিন্তু এফাল দিলেও মানে বেয়া নহয়, কাৰণ অকণমানহে, বেছিটো ডাঙৰ নহয় ডিমটো। আৰু বগা অংশটো নহয়, অকল ভিতৰৰ কুহুম অংশটোহে পাব। এয়া দেখিছে নহয় তাই কেনেদৰে খাইছে। এনেকৈও যদি মই বনাই দিওঁ, যোনদিনাখনেই নহওক লাগে, তাই মানে খাবলৈ আগ্ৰহো কৰে, খায়ো ধুনীয়াকৈ। এয়া খাই আছে তাই। আপোনালোকৰ বেবীটোক এনেদৰে খুৱাই চাব আৰু মোক কমেণ্ট কৰি জনাব দেই। যদি ভিডিঅ'টো ভাল পায় বনাই নিজে খুৱাব, আৰু বেবীটোৱে কেনেকুৱা পাইছে, খাইছে নাই মোক জনাব।